Hi friends, welcome to my YouTube channel. আৰু আজি মই বিশেষ কাম এটাত গৈ আছো বৰপেটা আৰু কিয় যাম ক'ত যাম আপোনালোকক সম্পূৰ্ণ দেখাই দিম। সো চাই থাকক আৰু হয়তো আপোনালোকে থাম্বনেলত দেখিছে বিয়াত মাতিলো। তো কেনেকৈ মাতিলো কি মাতিলো সম্পূৰ্ণ আপোনালোকক কম বাৰু। তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। তো বেটাৰী ৰিক্সা লৈ কেনে ৰখি আছে আমাৰ দাসে। তো আমি দুয়ো মিলি এতিয়া গৈ আছো ষ্টেচন। তো ভিডিঅ'টো চাই থাকক। 8:22 ট্ৰেইন আছে, তো ট্ৰেইনত যাম আৰু ট্ৰেইনৰ জাৰ্ণিখিনি দেখাম কেনেকুৱা হয়। আৰু ষ্টেচনত এতিয়া টিকেট লৈ ল'ম আৰু টিকেট লৈ আমি যাত্ৰা আৰম্ভ কৰিম। তো লেটছ গো। তো বলক এতিয়া আমি বৰপেটাতে ট্ৰেইন আহি পাইছেহি, আহক মোৰ লগত। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে সোণালী পথাৰ, মানে ধানৰ পথাৰ, খুবেই ধুনীয়া দেখিবলৈ। আৰু আপোনালোকে যিমান দূৰ দেখিব পাইছে একদম এই দূৰ দূৰণিলৈকে ইমানখিনি অকল ধানৰেই। আৰু আহি আমি নলবাৰী পালোহি আৰু কিছু দূৰ গ'লে নলবাৰী ষ্টেচনটো পাম। আৰু এইটো আপোনালোকে দেখিব পাইছে নলবাৰীৰ বিশাল শ্বপিং মল হয়। আপোনালোকক বিল্ডিংটো দেখাই দিছোঁ। আৰু কিছু দূৰ পিছতে এয়া হৈছে নলবাৰীৰ হৈ যোৱা ভাঙা ৰাসখন। তো অকণমান দেখাই দিলোঁ আপোনালোকক, এতিয়াও ভাঙাই নাই। তো সেই খবৰো বেছি দিন হোৱা নাই। তো এতিয়া আমি গৈ থাকিম আৰু। চ' চাই থাকক। আৰু নলবাৰী পাৰ হৈ আমি পাই গ'লোঁ টিহু সোমাই আছে ষ্টেচনত এতিয়া। আৰু ট্ৰেইনখন চাওকচোন ধুনীয়াকৈ টাৰ্ণিং লৈ আছে। তো চাই থাকক আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ।
এতিয়া গাড়ীখন মানে ট্ৰেইনখন ট্ৰেইনখন ৰখিছে আপোনাৰ টুৰিষ্ট চকত আৰু এতিয়া ক্ৰচিং আছে আৰু ক্ৰচিঙৰ পিছত আমি পাম পাঠশালা পাঠশালাৰ পিছত সৰুপেটা তাৰপিছত পাম বৰপেটা আৰু তাৰপাছত কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ চাই থাকক এই ব্লগটো ৰঙিয়াল ব্লগ এয়া ব্লগাৰ বাট মই কমাই দিয়া তো ফ্ৰেণ্ডছ আমি আহি পালোঁ এতিয়া বৰপেটা ৰোড আৰু এই বৰপেটা ৰোডৰ পৰা এতিয়া আমি বেটেৰী ৰিক্সা ল'ম আৰু বেটেৰী ৰিক্সা লৈ টাউনত যাম তো ভিডিঅ'টো চাই থাকক আৰু এয়া হৈছে বৰপেটা বজাৰত খুবেই ধুনীয়া এটা মন্দিৰ ৰাধাকৃষ্ণ মন্দিৰ তো খুবেই ধুনীয়া লাগে আজি সময় নাই বাবে আপোনালোকক দেখাব পৰা নাই তো নেক্সট টাইম মই কেতিয়াবা দেখাই দিম আৰু ইয়াতে এইটো মন্দিৰে নহয় আৰু এনেকুৱা ডাঙৰ মন্দিৰ 2-3টা আছে তো আপোনালোকক সম্পূৰ্ণ এটা মন্দিৰৰ এই বজাৰৰ মন্দিৰৰ ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম তো বেছি দেৰি নকৰোঁ আৰু ইয়াৰ পৰা ওলাই যাম আৰু আমাৰ বহুতো কাম আছে তো ফ্ৰেণ্ডছ আমি ঘূৰি কিনে বজাৰ পাতি কৰি আমি এতিয়া আহিলোঁ তো ৰঙিয়া গৈ আছোঁ আৰু এইবিলাক কিবা কিবি আনিছোঁ আৰু এইফালে চাব পাৰে ইয়াত আমি বজাৰ কৰি আহিছোঁ আৰু তাৰ বিয়া কি বিয়া তো আমাৰ বিচিত্ৰ হ'ব গাড়ীত যাই লওঁ আমি গাড়ীত গৈ আছোঁ তো চাই থাকক অলপ সময় আছে আৰু তো মানে মেইন কেছটো হ'ল আজি বৰপেটা আহিলোঁ বৰপেটা অহাৰ এটা কাৰণ অহা দেওবাৰ মানে ডিচেম্বৰৰ 1 তাৰিখে মোৰ ভণ্টিৰ বিয়া তো যিসকলে মোক চিনি পোৱা বা ৰঙিয়াল ব্লগক চিনি পোৱা যদি আমাৰ ভণ্টিৰ বিয়ালৈ আহিব বিচাৰিছা আহিব পাৰিবা সকলোকে নিমন্ত্ৰণ জনালোঁ এই ভিডিঅ'টোৰ জৰিয়তে তো বিচিত্ৰৰ লগে লগে মই আপোনালোকক জনালোঁ যিহেতু তাৰ ভণ্টি মানে মোৰ ভণ্টি হয় তো সৰুৰ পৰা দেখা পাই আহি আছোঁ আৰু আজি আমাক এৰি যাব আৰু মানে আহিলেই হ'ল আৰু ডিছক্ৰিপশ্যনত ক'ত দিবা পাব সেইটো লিখা থাকিব আপোনালোকে আৰু চিঠিখনৰো স্ক্ৰীনশ্বট এটা মই দিছোঁ